Hello students. Good evening everyone. তোমালোকৰ ক্লাছ বিলাক কৰি কেনেকুৱা লাগিছে? আমাৰ যদি কিবা কেতিয়াবা ক্লাছৰ খেলিমেলি এটা হলেও আমি সেইখিনি মেকআপ কৰিম, তোমালোকে টেনচন ল'ব নালাগে। খালি তোমালোকে এটাই কথা মনত ৰাখিবা যে তোমালোকে তাতে ৰেগুলাৰলি চোৱা। যেটো ক্লাছ তোমালোকৰ গুগল মিটত হয় ঠিক তেনেধৰণেই একেধৰণেই ক্লাছ হ'ব। একে বুজাইছো আমি একেকেজনী মানুহ, গতিকে তোমালোকে একেটা বস্তুকে পাইছা, কিন্তু তোমালোকে ডাইৰেক্টলি ৰেকৰ্ডেড ভিডিঅ'টো পাই গৈছা, সেইটো এটা ইয়াৰ প্লাছ পইণ্ট আচলতে। গতিকে তোমালোকে ৰেকৰ্ডেড ভিডিঅ'টোৰ কাৰণে এদিন ৱেইট কৰিব নালাগে। লাইভ চলি থাকোতে তোমালোকৰ কিবা এটা প্ৰব্লেম হলেও লাইভটো শেষ হোৱাৰ পাছত বা তোমালোকে যদি অলপমান দেৰি পাছত তোমালোকে ভিডিঅ'টো চোৱা, আজিকালি আমি দিয়া ভিডিঅ' বিলাকৰ কোৱালিটিটো থাকে তোমালোকৰ ইমান এটা অসুবিধা নহয়। গতিকে তোমালোকে নিজৰ ৰিজলিউশন মতে নিজৰ সময় মতে তোমালোকে চাই ল'ব পাৰা। খালি তোমালোকে এটা কথা মনত ৰাখিবা যে তোমালোকে যদি পেন্ডিং কৰা কামখিনি যে টাইমত যদি নুচোৱা তেতিয়াহ'লে তোমালোকৰে প্ৰব্লেম হ'ব। আমি বহুত যেতিয়া ক্লাছ মিস হৈ যায়, একেলগে পেন্ডিং ৱৰ্ক যেতিয়া বহুত বেছি বাঢ়ি যায়, তেতিয়া আমাৰ কভাৰ কৰিবলৈ আৰু ইন্টাৰেষ্ট নাইকিয়া হৈ যায়। এইটো হয় যে তোমালোক এইবিলাক ক্লাছ কৰিবলৈ বাউণ্ড নহয়, বা আমি তোমালোকক ফোৰ্স কৰাই পেলাই এইখিনি কৰাব নোৱাৰো, কিন্তু তোমালোকৰ যদি ৰিয়েলি তোমালোকৰ ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে সেইখিনি বস্তু ৰেগুলাৰ কৰিবা, যাতে তোমালোকৰ সুবিধা হয়। কাৰণ তোমালোকে আজি মন গৈছে মই এটা ভিডিঅ' চাইছো, কাইলে মন নাই যোৱা মই নাচাও, তেতিয়া ডেফিনেটলি তোমালোকৰ লাহে লাহে এনেও মন নাযাব। কিন্তু তোমালোকে যদি কন্টিনিউ কৰি যোৱা, এইটো কোৰ্স বুলি ভাবি কৰিব লাগিব। তোমালোকে এইটো যদি ভাবা যে আমি এনেই দি আছো আৰু সেইকাৰণে তোমালোকে এনেই জাস্ট কেতিয়াবা মন গৈছে এন্টাৰ হৈছা, কেতিয়াবা মন গৈছে তোমালোকে নাই কৰা, তেতিয়াহ'লে একচুয়ালি তোমালোকৰে লোকচান। কাৰণ এনেকুৱা নহয় যে আফটাৰ 1 মান্থ গৈ পেলাই আগষ্ট 10 তাৰিখৰ পৰা বা আগষ্ট 15ৰ পৰা বোলে আমি বোলে আকৌ নতুনকে এইখিনি ষ্টাৰ্ট কৰিম বা বেলেগকে কিবা এটা হ'ব। সেইটো কোনো কথা নহয়। খালি নেক্সট মান্থত হয়তো এনেকুৱা হ'ব যদি আমাৰ কমপ্লিটলি এই বস্তুটো যদি আমি মানে 1 মান্থ যদি আমাৰ কমপ্লিট ফ্ৰী থাকে, তেতিয়াহ'লে তাৰ পাছত হয়তো আফটাৰ 1 মান্থ অকমান সিনাৰিওটো অলপ বেলেগ হ'ব, আমাৰ ক্লাसेছ কৰা টাইপছ বিলাক অলপ বেলেগ হ'ব, কিন্তু কোৰ্সেছ একেই থাকিব। আমাৰ কোৰ্সখিনি একে ধৰণে গৈ থাকিব, মানে কন্টিনিউ হৈ থাকিব একেটা বস্তুকে। মানে বস্তুটো কি কৈছো বুজি পাইছানে? তোমালোকৰ ইয়াৰ পাছৰ খিনিহে কন্টিনিউ হৈ গৈ থাকিব। গতিকে সেইখিনি তোমালোকে নাভাবিবা যে তাৰ পাছত আকৌ আমাৰ কিবা এটা বেলেগ ধৰণৰ বুলি নহয়। আচলতে আমি ইয়াতো ফুল ফোৰ্সত ক্লাছ কৰিম, তাৰ পাছত আফটাৰ 1 মান্থ অলসো আমি ফুল ফোৰ্সতে ক্লাছ কৰিম। গতিকে সেইকাৰণে তোমালোকে এইখিনি বস্তু সিৰিয়াসলি লবা যদিহে তোমালোকে ৰেগুলাৰলি কৰিম বুলি ভাবিছা। নহলে তোমালোকৰ নিজৰ লোকচান, কাৰণ এইখিনি বস্তু যথেষ্টখিনি আগবাঢ়ি গুচি যাব তেতিয়া। আৰু এইটো চেপ্টাৰ আজি মই এইটো ক্লাছতে শেষ কৰিম, তেতিয়া মই তোমালোকক নেক্সট ক্লাছত ইউনিট এণ্ড মেজাৰমেণ্টটো ষ্টাৰ্ট কৰিম। অলপমান কথা বাকী থাকি গৈছিলে, গতিকে এইখিনি বস্তু আমি চাই ল'লে আমাৰ এইটো চেপ্টাৰৰ পৰা আজৰি হৈ যাম। আৰু এনেও তোমালোকৰ ফিজিক্সৰ আৰু 2টা চেপ্টাৰ সাইমালটেনিয়াছলি ষ্টাৰ্ট হৈ আছে, গতিকে আমি এইটো চেপ্টাৰ ষ্টাৰ্ট কৰিবলৈ লৈছো। এইখিনিতে মই তোমালোকৰ এটা কথা সুধিবলৈ আছিলে যে তোমালোকে এতিয়া যে যিখিনি এছাইনমেণ্ট কৰিছিলা সেইখিনি তোমালোকৰ কৰি কেনেকুৱা লাগিলে? মানে কেনেকুৱা ধৰণৰ তোমালোকে মোক জনাবাচোন। বস্তুটো তোমালোকক কৰোতে হয়তো অলপমান ডিফিকাল্টিজ থাকিব, মই তোমালোকক ৰিজাল্টখিনি সোনকালে দিবলৈ ট্ৰাই কৰিম। সোনকালে মানে তোমালোকে অট'মেটিক্যালি ৰিজাল্টখিনি পায়ে যাবা, যিখিনিয়ে MCQ হিচাপত দিছা, আৰু যিখিনিয়ে তোমালোকে এছাইনমেণ্ট হিচাপত দিছা তেওঁলোকে এনচাৰ্ছখিনি পাই যাবা। এছাইনমেণ্টৰ এনচাৰখিনি দিয়া হ'ব, গতিকে তোমালোকে নিজেই মিলাই চাব পাৰিবা। ঠিক আছে। এতিয়া হোৱাট ইজ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, আমি সেইদিনাখন চাইছিলো আচলতে হোৱাট ইজ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, আমি সেইখিনি চালো। আমি আচলতে কি চাই আছিলো, ফাণ্ডামেণ্টেল ফ'ৰ্চখিনিৰ কথা চাই আছিলো। আৰু এইটো চেপ্টাৰত তোমালোকক অলপমান ফাণ্ডামেণ্টেল ফ'ৰ্চখিনিৰ ওপৰতে কোৱা হৈছে যে ফাণ্ডামেণ্টেল ফ'ৰ্চ আমি কেইটা পাইছিলো? 4টা। সেই 4টা ফাণ্ডামেণ্টেল ফ'ৰ্চ কি আছিলে? গ্ৰেভিটেশ্যনেল, ইলেক্ট্ৰমেগনেটিক, ষ্ট্ৰং নিউক্লিয়াৰ, উইক নিউক্লিয়াৰ। এই 4টা কথা আমি চাইছিলো। আৰু তাৰ আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ, অৰ্থাৎ আমি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ বুলি ক'লে নৰ্মেলি আমি আইজাক নিউটনৰ কথা আমি কওঁ, সেইটো কথা তোমালোকে সকলোৱে জানা। আৰু তাৰ লগতে আমি যে সেই আপেলটো তললে সৰি পৰে সেই এক্সাম্পলটোৱে আমি দিয়া যায়। কিন্তু গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ইজ নট দ্য ৰেঞ্জ অফ গ্ৰেভিটেশ্যনেল ফ'ৰ্চ ডাজ নট ইনক্লুড অনলি দিছ ফেনমেনা। মানে সেইটোৱে অকল যে গ্ৰেভিটেশ্যনেল ফ'ৰ্চত আছে সেইটো কথা নহয়, তাৰ উপৰি তোমালোকে এতিয়া সাপোজ তোমালোকৰ ওচৰত 2টা বটল আছে, সেই 2টা বটল তুমি তোমাৰ ফ্ৰণ্টত টেবুলত থৈ দিছা, আৰু সেই বটল দুটাৰ মাজতো একচুৱেলি গ্ৰেভিটেশ্যনেল ফ'ৰ্চ আছে।
কিন্তু সিহঁতি কি হৈ নাযায় লগ লাগি নাযায় কেলে সিহঁতক এনেকুৱা হোৱা নাই যে আমাৰ ইটো হিটো বস্তু আমাৰ যেবিলাক নন লিভিং থিংস সেই বস্তুবিলাক আমাৰ ইফালৰ পৰা ইফালে ওচৰলে গুচি নাযায় অটোমেটিক্যালি কেলে নাযায় কাৰণ আমাৰ আৰ্থৰ যেটো গ্ৰেভিটেশনাল ফোর্স বা গ্ৰেভিটি বুলি আমি যেটো কওঁ that is much higher because gravitational force is dependent on mass তোমালোকে ইয়াত দেখিছা force is directly proportional to mass ইয়াত দেখিছা তোমালোকে directly proportional to যদি mass হয় যদি মাস বেছি হ'ব এটা বস্তুৰ মাস বেছি হলে কি হ'ব যেতিয়া ভৰ বেছি হ'ব মাস বেছি হ'ব তেতিয়া হলে গ্ৰেভিটেশনাল ফোর্সটো বেছি হ'ব দুটা বটলৰ মাস আৰু এখন পৃথিৱীৰ মাস আমাৰ পৃথিৱীখনৰ যেটো মাস কিমান হয় তোমালোকে জানা যদি কমেন্ট কৰি জনাবা পৃথিৱীখনৰ মাস বহুত বেছি কম্পাৰেটিভলি কিহতকে এই বটল বা বেলেগ আমাৰ অবজেক্ট যিবিলাক আছে গতিকে সেই অবজেক্ট বিলাকৰ তুলনাত যেহেতু বেছি সেই কাৰণে আৰ্থৰ ফালে এট্ৰাকচনটো বেছি হয় আৰু হিয়া দুটাৰ মাজৰ এট্ৰাকচনটো বহুত কম হয় ষ্টিল গ্ৰেভিটেশনাল ফোর্সটো আসলতে আটাইতকৈ উইকেষ্ট ফোর্স বুলি তুমি ক'ব পাৰা নহলে আমাৰ এনেকুৱা নহয় মানে অটোমেটিক্যালি বস্তুটো ইটো হিটো ওচৰলে গুচি নাযায় আসলতে বহুত উইক ফোর্স হয় বাকি যিবিলাক ফোর্স আছে যেনেকে ম্যাগনেটিক ফোর্স যদি আমি ভাবো ম্যাগনেট এডাল তুমি তুমি যদি আলপিনৰ ওচৰলে আনা পিনস কিছুমানৰ ওচৰলে আনা আইৰন পিন বিলাকৰ ওচৰলে আনা তেতিয়া হলে কি হৈ যায় আইৰন পিন বিলাক এট্ৰাক্ট কৰি লয় ম্যাগনেটিক ফোর্স ইজ মাচ হায়াৰ কিন্তু এই দুটা বটল মই কৈছে গ্ৰেভিটেশনাল ফোর্স আছে কিন্তু ওচৰলে আনিলেও কি হৈ নাযায় লগ লাগি নাযায় তাৰ মানে কি বহুত কম গ্ৰেভিটেশনাল ফোর্স আমি এখিনি চাইছিলো আসলতে আৰু কিনেকে কম হয় সেই কথাখিনি আমি চাইছিলো তাৰ পাছত এতিয়া what is electromagnetic force next force to asile amar electromagnetic force the electromagnetic force বুলি কলেনো আমি কি বুজিম electromagnetic force মানে হৈছে ইয়াত তোমাৰ কি আহিব জানানে magnetic force or নিচিনা attraction বা repulsion থাকে কিন্তু ইলেক্ট্ৰ বুলি কোৱা লগে লগে ইলেক্ট্ৰনৰ কথা আহে মানে চাৰ্জৰ কথা আহে electromagnetic force that can be a force between two charged charged particle মাজত থকা যেটো force আমি তাকে কি বুলি কওঁ electromagnetic force আৰু হেতু কি হ'ব পাৰে attractive হ'ব পাৰে আৰু repulsive কেতিয়া attractive কেতিয়া repulsive ইয়াত তোমালোকে চালেই গম পাবা ইয়াত চোৱাচোন তোমালোকে কি দেখিছা পজিটিভ নেগেটিভ পজিটিভ ইহঁতৰ মাজত কি হ'ব সদায় attraction হ'ব আকৌ পজিটিভ কি হ'ব repulsion হ'ব পজিটিভ আৰু এটো নেগেটিভ বুলি ভাইব পৰা তোমালোকে দেই এটো পজিটিভ দুটা দেখালে কিন্তু এটো নেগেটিভ আৰু পজিটিভৰ মাজত সদায় কি হ'ব repulsion হ'ব মানে কি লিখিব পৰা তোমালোকে like charge repels opposite charge attracts হয় নহয় বাৰু তেনেকে অপোজিট পোলে এট্ৰাক্ট কৰে ম্যাগনেটত ঠিক তেনেকৈ অপোজিট চাৰ্জেও কি কৰিব পাৰে এট্ৰাক্ট কৰিব পাৰে কিন্তু লাইক চাৰ্জ মানে সিমিলাৰ চাৰ্জে সদায় কি হয় ৰিপালশন হয় গতিকে এইখিনি কথা আহিলে তাৰ পাছত আকৌ কি কৈছে নো মিডিয়াম ৰিকুৱাৰ্ড মিডিয়াম একো নালাগে ইহঁতক একো মিডিয়ামৰ প্ৰয়োজন নহয় মিডিয়াম মানে কি মাধ্যম যেনেকে এটা বস্তু পাৰ হৈ যাবলৈ কিবা এটা মিডিয়াম লাগে এতিয়া আমি কথা কৈ আছো মোৰ কথাৰ মিডিয়ামটো কেনেকে পাৰ হৈছে সাপোজ মোৰ কথা কতে ওচৰ মানুহে যেটা শুনিব তেতিয়া সেই সাউন্ডটো ওয়েভটো কোড গৈছে আমাৰ যিখিনি এয়াৰত গৈছে তেনেকৈ মিডিয়াম নহলে তোমালোকে সাউন্ড শুনা নে নুশুনা বেলজাৰ এক্সপেৰিমেন্ট এটা যে আছিল তোমালোকে পাইছিলানে সাউন্ড ট্ৰেভেল কৰিবৰ কাৰণে মিডিয়াম লাগে নে নালাগে তোমালোকে হেতু মোক জনাবা বেলজাৰ এক্সপেৰিমেন্ট সাউন্ড ট্ৰেভেল এইবিলাক কথা তোমালোকে পাইছা আগতে তোমালোকে এইখিনি মোক কমেন্ট কৰি জনাবাচোন এতিয়া তাৰ পাছত ইয়াতে চোৱা ই কিমান স্ট্ৰংগাৰ বুলি কৈছে দেখিছানে ইলেক্ট্ৰোমেগনেটিক ফোর্স ইজ 10 to the power of 38 times stronger than gravitational force অতকে 10 to the power 38 times মানে বহুত বেছি স্ট্ৰং বুলি কৈছে আৰু ইয়াৰ এক্সাম্পল কি মলিকিউলাৰ এটমিক স্ট্ৰাকচাৰ বিলাক মলিকিউলাৰ বা এটমিক স্ট্ৰাকচাৰ বিলাকত কি আছে এটম বিলাকৰ ভিতৰত কি আছে ইলেক্ট্ৰন প্ৰোটন নিউট্ৰন ইলেক্ট্ৰনৰ মাইনাস প্ৰোটনৰ প্লাস ইহঁতৰ মাজত কি হ'ব attraction হ'ব attract কৰিব ওদিকে এটো এই যে মলিকিউলাৰ এটমিক স্ট্ৰাকচাৰ বিলাকৰ ভিতৰটো কি আছে ইলেক্ট্ৰোমেগনেটিক ফোর্স আছে ওদিকে এখিনি হৈ গল ইলেক্ট্ৰোমেগনেটিক ফোর্সৰ কথা তাতে কিছুমান তাৰ লগতে আমি কিছুমান কথা চাব লাগে
ইয়াত চোৱা তোমালোকে ইয়াত অলপমান এটা আইডিয়া কৰিব পাৰিবা ইয়াত কি হৈছে আমাৰ এটো এটা এটম বুলি যদি আমি কনসিডাৰ কৰো এই এটমটোত কি আছে ইলেক্ট্ৰন বিলাক ক'ত আছে দেখিছানে বাহিৰত আৰু প্ৰোটন নিউট্ৰন বিলাক ক'ত আছে ভিতৰত গতিকে ইলেক্ট্ৰন বিলাক ক'ত ঘূৰি থাকে বাহিৰৰ যিবিলাক সেল আছে তাত ঘূৰি থাকে কিন্তু প্ৰোটন বিলাক ক'ত থাকে প্ৰোটন আৰু নিউট্ৰন সেলটোৰ ভিতৰত থাকে গতিকে এই ধৰণে আমাৰ মানে সেলৰ নহয় নিউক্লিয়াছৰ ভিতৰত থাকে গতিকে সেল বিলাকত আমাৰ ইলেক্ট্ৰনবোৰ থাকিব আৰু নিউক্লিয়াছৰ ভিতৰত কি থাকিব প্ৰোটন আৰু নিউট্ৰন থাকিব এতিয়া কোন বিলাকৰ মাজত হয় যেটো ইলেক্ট্ৰমেগনেটিক ফোৰ্সৰ কথা কৈছিলো হেতু কোন বিলাকৰ মাজত হ'ব ইলেক্ট্ৰন ইলেক্ট্ৰন কি হৈছে নেগেটিভ চাৰ্জ ৰিপালশন থাকিব প্ৰোটন প্ৰোটন কি থাকিব ৰিপালশন কিন্তু ইলেক্ট্ৰন প্ৰোটনৰ মাজত এট্ৰাকশন হ'ব তো নেগেটিভ নেগেটিভ তো পজিটিভ পজিটিভ তেনেকে নেগেটিভ পজিটিভৰ মাজত কি হ'ব এট্ৰাকশন পজিটিভ পজিটিভ ৰিপালশন নেগেটিভ নেগেটিভ ৰিপালশন গতিকে এইখিনি কথা হৈ গ'ল তাৰ পাছত আৰু এটা বস্তু চোৱা ৰনি ধৰি লৈছো এই ল'ৰাটোৰ নামটো ৰনি কিবা এটা তোমালোকে নাম ধৰিব পাৰা ৰনি উইথ দ্য বল এই ফটোখনত চালে তোমালোকে কি দেখিছা যে বলটো খেলি আছে বলটো খেলুতে তাত গ্ৰেভিটেশনাল ফোৰ্সেও এক্ট কৰি আছে কিন্তু বলটো কি কৰিছে কনস্ট্যান্টলি বলটোৰ যিখন সাৰফেস সেই সাৰফেস খনৰ লগত তাৰ ভৰিৰ বা হাতৰ কি আছে এটা কন্টাক্ট আছে সেই কন্টাক্টৰ কাৰণে কি হৈছে সাৰফেস ভৰিখনত লাগি যায় ভৰিখনত লগাৰ লগে লগে সাৰফেস অফ কন্টাক্টত কি হৈছে তাত ভৰিখন লগাৰ লগে লগে চাৰ্জ এক্সচেঞ্জ হৈছে যাৰ কাৰণে বলটোৰ মাজত এতিয়া ইলেক্ট্ৰমেগনেটিক ফোৰ্স বিলাকেহে এট্ৰাক্ট মানে কাম কৰি আছে কিন্তু এই গ্ৰেভিটেশনাল ফোৰ্সে কাম কৰা নাই এবাৰ মানে বলটো তললে অহাৰ পাছত গ্ৰেভিটেশনাল ফোৰ্সে কাম কৰাৰ পাছত আকৌ যেতিয়া সাৰফেস ভৰিটো লাগি যায় তেতিয়া লগে লগে কি হৈ যাব চাৰ্জ বিলাকে মানে এট্ৰাকশন ৰিপালশন ফৰ্মুলা বিলাক ইউজ কৰিব গতিকে তেতিয়া কি হৈ যাব ইলেক্ট্ৰমেগনেটিক ফোৰ্সটোৱে ষ্ট্ৰং হিচাপে কাম কৰে বুলি আমি গম পাব পাৰো কাৰণ যেতিয়া বলটো টাচ কৰি দিয়া লগে লগে বলটোৰ মুভমেন্টটো যিমান মানে ফোৰ্সত তললে গৈছিলে সিমান ফোৰ্সতে আকৌ ওপৰলে গুচি আহিব কনস্ট্যান্টলি আহি থাকে বহুত বেছি ফোৰ্স নিদিউতেও তোমাৰ কি হৈ যাব বহুত ওপৰলে আকৌ আহি যায় এগেইনষ্ট গ্ৰেভিটেশনাল ফোৰ্স ই কাম কৰি দিব পাৰে গতিকে এই কথাখিনি ইলেক্ট্ৰমেগনেটিক ফোৰ্সত এপ্লিকেবল হয় আৰু ইয়াপা আমি এটা কথা গম পাব পাৰো যে ইলেক্ট্ৰমেগনেটিক ফোৰ্স ইজ ষ্ট্ৰংগাৰ দেন গ্ৰেভিটেশনাল ফোৰ্স ইলেক্ট্ৰমেগনেটিক ফোৰ্স মানে আসলতে কেলে কৈছে কাৰণ আলটিমেটলি গুটে ফোৰ্স বিলাক গৈ পেলাই কোত লাগি যাবগে ইলেক্ট্ৰমেগনেটিক ফোৰ্সতে পৰিবগে মানে এনে ফোৰ্স বিলাক বেলেগ বেলেগ ধৰা তাত ফ্ৰিকশন থাকিব তাত মাস্কুলাৰ ফোৰ্স থাকিব তাত ধেৰ ফোৰ্সৰ কথা থাকিব কিন্তু তাৰ পাছত আলটিমেটলি সাৰফেস অফ কন্টাক্টৰ কথা আহিব যত চাৰ্জ এক্সচেঞ্জ হয় বা চাৰ্জৰ কথা আহিব এট্ৰাকশন ৰিপালশনৰ কথা আহিব যাৰ কাৰণে আমি কি বুলি কৈছো ইলেক্ট্ৰমেগনেটিক ফোৰ্স ইজ ষ্ট্ৰংগাৰ দেন দ্য গ্ৰেভিটেশনাল ফোৰ্স সিম্পলি তোমালোকে যদি ভাবা এটা পেইনটা তললে এৰি দিলে পৰি যায় কিন্তু তুমি যদি সাৰফেস এখন দি পেলাই ধৰি দিয়া তেতিয়া হলে সি ৰৈ যায় gravitational force or against it act koribole it is very easy because gravitational force is not much higher but it is there hetu ase kintu it is not much higher hetu kotha te clear hoise ekhini তোমালোকে যদি স্ক্রিনশট লোৱা নাই এখিনি তোমালোকে লৈ লোৱা মই এটা কথা কবলে অলপ পাহৰি গৈছো তোমালোকে যদি লব লগা আছে লৈ লোৱা নেক্সট ঠিক আছে আৰু তোমালোকে ব্যাক কৰি লব পাৰা হেতু কোনো কথা নাই তাৰ পাছত আহিলে নেক্সট যেটো ফোৰ্সৰ কথা আছে থাৰ্ড নাম্বাৰ মই চাই আছো হে গতিকে ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্স বুলি কোৱা লগে লগে তাৰ নিউক্লিয়াছৰ ভিতৰত থকা বস্তুৰ কথা কৈছে ভিতৰত থকা ফোৰ্সৰ কথা কৈছে ফাৰ্ষ্টতে আমি পঢ়ি লওঁ চাই লওঁ ফোৰ্স অপাৰেটিং উইদিন নিউক্লিয়াছ বিটুইন প্ৰোটনছ এণ্ড নিউট্ৰনছ নিউক্লিয়াছৰ ভিতৰৰ ফোৰ্সৰ কথা কৈছে নিউক্লিয়াছৰ ভিতৰত থাকেনো কি নিউক্লিয়াছ মানে কোনটো সেলৰ নিউক্লিয়াছ নহয় আমাৰ যেটো এটমৰ নিউক্লিয়াছ তাত কি থাকে প্ৰোটন থাকে আৰু কি থাকে নিউট্ৰন থাকে এটো প্ৰোটন টু নিউট্ৰন গতিকে ইহতৰ এটা হৈছে চাৰ্জ আছে আৰু এটাৰ নো চাৰ্জ ইহতৰ মাজতো কিন্তু এটা ষ্ট্ৰং ফোৰ্স এটা আছে ইহতে কি হ'ব চাৰ্জ ইন্ডিপেন্ডেন্ট কাৰণ নিউট্ৰনৰ কি নাই চাৰ্জ নাই ইন্ডিপেন্ডেন্ট বুলি কৈছে আৰু strongest among the all কেলে কলে এতিয়া চাবা দেই এই কথাখিনি কেলে ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্স বুলি কোৱা হৈছে ইলেক্ট্ৰিক ৰিপালশন অফ প্ৰোটনছ ট্ৰেইন দ্য নিউক্লিয়াছ এতিয়া আমি যদি চাও মই এটা আকৌ ড্ৰ কৰি দিছো এটো সাপোজ নিউক্লিয়াছ ইয়াত প্ৰোটন আৰু কি আছে নিউট্ৰন ইয়াত ইলেক্ট্ৰন বিলাক আছে ঘূৰি আছে বাহিৰত ইয়াত আছে ধৰা ইয়াত ধৰি লৈছো তেনেকে ইলেক্ট্ৰন বিলাক বাহিৰত আছে কিন্তু সেলত থাকিব
কিন্তু কি হল এই যে প্ৰোটন আৰু নিউট্ৰন আছে প্ৰোটনটো কি পজিটিভ ইলেক্ট্ৰন হৈছে নেগেটিভ গতিকে ইহঁতৰ মাজত কি ফোর্স আছে বুলি পাইছিলো আমি ইলেক্ট্ৰোম্যাগনেটিক ফোর্স মানে ইহঁতৰ কি হ'ব অ্যাট্ৰাকশন হৈ থাকিব আৰু ডেফিনেটলি হৈও থাকে সেইকাৰণে আমি সেই ফোর্সটোৰ কথা পাইছো নোহোৱা হলে আমি নাপালোৱে হেতেন কিন্তু ইলেক্ট্ৰন আৰু প্ৰোটনৰ মাজৰ যেটো অ্যাট্ৰাক্টিভ ফোর্স সেই অ্যাট্ৰাক্টিভ ফোর্সটোৰ কাৰণে প্ৰোটন বিলাক কি হ'ব নিউক্লিয়াছৰ পৰা ওলাবলৈ ধৰিব কিন্তু নিউক্লিয়াছটো একদম সৰু আমাৰ এটমটোৱে অলৰেডি বহুত সৰু হয় যেবিলাক আমি খালি চকুৰে দেখাই নাপাও we cannot see them আমি দেখাই নাপাও কিন্তু সিহঁতক আমি ইলেক্ট্ৰন মাইক্ৰোস্কোপ বা এবিলাকত অবজাৰ্ভ কৰিবৰ কাৰণে আমাৰ ইউজ কৰা হয় বা কিছুমান ফেনোমেনা ইউজ কৰা হয় স্পেক্ট্ৰোস্কোপিক্যাল মেথড আছে সেইবিলাক তোমালোকে ডাঙৰ হলে গম পাবা কিন্তু এতিয়া যদি আমি জানো আমি যদি এখিনি কথা আমি গম পাও যে ইলেক্ট্ৰন বা এবিলাক আমি চকুৰে দেখা নাপাও যদিও সিহঁতৰ মাজত কি আছে ফোর্স আছে ইলেক্ট্ৰন প্ৰোটনে এট্ৰাক্ট কৰিব ইহঁতৰ প্ৰোটনটো ওলাই যাবলৈ খুজিব কিন্তু নিউক্লিয়াছটো তাতে আছে ন ওলাই যাবতো নোৱাৰে প্ৰোটনখিনি নিউক্লিয়াছৰ বাহিৰলৈতো কেতিয়াও ওলাই নাযায় তাৰ মানে কি এনেকুৱা এটা ফোর্স থাকিব যেটো ফোর্সে প্ৰোটনক ভিতৰত ৰাখিব সেই ফোর্সটোৱে হৈছে নিউক্লিয়াৰ ফোর্স আৰু নিউক্লিয়াছটো যাতে ওচৰতে থাকিব পাৰে নিউক্লিয়াছৰ ভিতৰতে যাতে প্ৰোটনটো থাকিব পাৰে যাতে ওলাই নাযায় বা ষ্ট্ৰেইন নপৰে তাৰ কাৰণে এই নিউক্লিয়াৰ ফোর্সটো ষ্ট্ৰংগেষ্ট ফোর্স বুলি কোৱা হৈছে নহলে ই বাহিৰলৈ ওলাই গুচি গ'লতেন মানে হেতু কথা এতিয়া তোমালোকে যেতিয়া চাৰ্জৰ কথাও শুনিবা তোমালোকে হেতু কথা গম পাবা যে ইলেক্ট্ৰোম্যাগনেটিক ফোর্সৰ কথাও তোমালোকে যেতিয়া শুনিবা তেতিয়া তোমালোকে এটা কথা জানিবা পজিটিভ নেগেটিভ চাৰ্জ হয় বডি এটা পজিটিভলি চাৰ্জ হয় নেগেটিভলি চাৰ্জ হয় সাপোজ সোডিয়াম ক্লোৰাইড তাৰ Na+Cl- ইয়াত তোমালোকে সিম্পলি ভাবাচোন সোডিয়াম প্লাস কেনেকৈ হল সোডিয়ামৰ ফৰ্মুলা কি 2.8.1 ইলেক্ট্ৰনিক কনফিগাৰেশন 11 নহয় জানো সেইকাৰণে আমি কি পাইছো 2.8.1 আৰু ক্লোৰিনৰ কিমান হয় 17 তাৰ কাৰণে আমি কি পাইছো এটো মানে এটমিক ষ্টেটত দেই 2.8.7 এতিয়া তোমালোকে চোৱা এই যে প্লাস হল এই মাইনাস হল প্লাস মানে ইয়াতে প্ৰোটন এটা আহি যোৱা নাই আৰু মাইনাস মানে ইয়াত যেনেকে মাইনাস বুলি ক'লে আমি কি বুজিম যে ইয়াত এটা ইলেক্ট্ৰন আহি গ'ল এক্সট্ৰা ইয়াৰ প্লাস মানে ইলেক্ট্ৰন এটা গুছিহে গ'ল এই কথাখিনি কিন্তু ক্লিয়াৰ হ'ব লাগিব যেনেকে ইয়াত 2.8.1 আছিলে মই কালাৰটো চেঞ্জ কৰি লও ৰবা এই 1 টো যেতিয়া গুছি যাব তেতিয়া কি হৈ যাব 2.8 হৈ যাব মানে ইলেক্ট্ৰন আগতে কেইটা আছিলে 11টা কিন্তু এতিয়া কি হৈ গ'ল ইলেক্ট্ৰন 10টা তাৰ মানে কি 11টা পজিটিভটোৰ ভিতৰত প্ৰোটনটো পজিটিভ 11টাই আছে মানে কল আপেল নিচিনা তোমাৰ ওচৰত 11টা আপেল আছিলে 11টা কল আছিলে তুমি এটা কল খাই দিলা এতিয়া তোমাৰ ওচৰত 11টা আপেল আছে 10টা কল আছে 10টা আপেল 10টা কল সমান সমান এটা আপেল বেছিকে আছে তাৰ মানে 11টা পজিটিভ আছিলে 11টা নেগেটিভ আছিলে তাৰে এটা নেগেটিভ গুছি গ'ল তাৰ মানে এটা কি বাঢ়ি গ'ল পজিটিভ বাঢ়ি গ'ল এটা পজিটিভ বাঢ়ি গ'ল কাৰণে ইয়াৰ ওপৰত পজিটিভ চাৰ্জ আছে কিন্তু বাঢ়ি গ'ল মানে এটো নহয় যে পজিটিভ চাৰ্জ এটা এক্সট্ৰা দিয়া হল তাৰ পৰা ইলেক্ট্ৰন এটাহে গুছি গৈছে আসলতে ইলেক্ট্ৰন হে মুভমেন্ট হৈছে সেই ইলেক্ট্ৰনটোৱে আমাৰ সোডিয়াম ক্লোৰাইড ফৰ্ম হওঁতে ক্লোৰিনে লৈ লয় ক্লোৰিনে যেনেকে ইলেক্ট্ৰনটা লৈ লয় 2.8.8 হৈ যাব এইবিলাক কথা তোমালোকৰ ক্লিয়াৰ হ'ব লাগিব ইয়াতে কি হৈ গ'ল ইলেক্ট্ৰন এটা ই লৈছে এই ইলেক্ট্ৰনটোকে ই লৈছে সাপোজ কিন্তু ই আকৌ প্ৰোটন এটা এক্সট্ৰা লোৱা নাই ইয়াৰ প্ৰোটনৰ নাম্বাৰ সেমে আছে প্ৰোটনৰ নাম্বাৰ সেম নাথাকিলে প্ৰোটনৰ নাম্বাৰ চেঞ্জ হলে কি হ'ব তোমালোকে কোৱাচোন যদি প্ৰোটনৰ নাম্বাৰ আমি চেঞ্জ কৰি দিও তেতিয়া হলে বস্তুটো কি হ'ব তোমালোকে মোৰ কমেন্ট সেকশনত তোমালোকে জনাবা প্ৰোটনৰ নাম্বাৰ সাপোজ 11 আছিলে বা 12 হৈ গ'ল তেতিয়া হলে কি হ'ব বা 10 হৈ গ'ল তেতিয়া হলে কি হ'ব ন সেই এটমটোৰ সেইটো তোমালোকে জনাবা গতিকে সেই কথাখাৰ তোমালোকে ক্লিয়াৰ হৈ লবা যে মুভ যেতিয়া কৰে তেতিয়া ইলেক্ট্ৰনেহে মুভ কৰে ইনফেক্ট তোমালোকে কাৰেন্টৰ কথা যেতিয়া পঢ়িবা ইলেক্ট্ৰিসিটি যেতিয়া তোমালোকে পঢ়িবা তাতো তোমালোকে গম পাবা মুভমেন্ট অফ ইলেক্ট্ৰন কারেন্ট ফ্লো কেতিয়া হ'ব মুভমেন্ট অফ ইলেক্ট্ৰন যেতিয়া হয় তেতিয়াই কারেন্ট ফ্লো হয় অপোজিট টু দা ডাইৰেকশন অফ মুভমেন্ট অফ ইলেক্ট্ৰন হ'ব খালি নেগেটিভ টু হে ফ্লো হয় পজিটিভ টু স্ট্যাটিক থাকে গতিকে আৰু কেলে স্ট্যাটিক থাকে কাৰণ নিউক্লিয়াছৰ ভিতৰত থাকে আৰু এটা মই এক্সাম্পল দিও এতিয়া তোমালোকে সাপোজ বহি আছা ঘৰৰ টেবুলত তোমালোকে বহি আছা তোমালোকৰ টেবুলখন ঘৰটোৰ একদম ভিতৰত আছে মানে মাজত আছে ৰুমটোৰ এতিয়া যদি ৰুমটোৰ যদি বেৰ কেখনত যদি কোনোবাই মাৰি থাকে বেৰত থকা বস্তুবোৰহে নষ্ট হ'ব বেৰত যদি কিবা ওয়ালত যদি কিবা ফটো ফ্ৰেম লাগি আছে সেইবিলাকে নষ্ট হ'ব তোমাৰ টেবুলত থকা যিবিলাক তোমাৰ বস্তু আছে সেইবিলাকটো নষ্ট হৈ নাযায়
তাৰ মানে কি তুমি মাজত আছা তোমাৰ এফেক্টটো পটককে নহয় কিন্তু বেৰখন যিখন আছে যিখন ওয়াল আছে সেই ওয়ালখন কি হ'ব এফেক্ট হ'ব ঠিক তেনেকৈ ইয়াৰ নিউক্লিয়াছৰ ভিতৰত যেটো ভিতৰত থাকে নিউক্লিয়াছটো গতিকে ইয়াত ইমানটা এফেক্ট নহয় এই বাহিৰৰ যিবিলাক ইলেক্ট্ৰন আছে সেইবিলাকতহে এফেক্ট হয় কিন্তু ষ্ট্ৰং নিউক্লিয়াৰ ফোৰ্সটো আকৌ এনেকুৱা ফোৰ্স যেটোৱে কি কৰে নিউক্লিয়াছৰ ভিতৰত থাকিবলৈ হেল্প কৰে প্ৰোটন আৰু নিউট্ৰনক নিউক্লিয়াছৰ ভিতৰত ৰাখি থয় হেতু কাৰণে থাকে আসলতে ইয়াত চাবা তোমালোকে এখন স্ক্ৰিনশ্বট লৈ লোৱা নেক্সট খন চোৱা why did strong nuclear force evolve কেলে আহিলে মানে ইলেক্ট্ৰন আৰু প্ৰোটনৰ মাজত মই মাত্ৰ কলো তোমালোকক যে ইলেক্ট্ৰোম্যাগনেটিক ফোর্স থাকে ইহঁতৰ মাজত ইলেক্ট্ৰোম্যাগনেটিক ফোর্স থাকে গতিকে আমাক এনেকুৱা এটা ফোর্স লাগিব নিউট্ৰন আৰু প্ৰোটনৰ মাজত এই নিউট্ৰন আৰু প্ৰোটনৰ মাজত আমাক এনেকুৱা এটা ফোর্স লাগিব হেতু কি হ'ব অ্যাট্ৰাক্টিভ হ'ব লাগিব অ্যাট্ৰাক্টিভ হ'ব লাগিব না লাগে বাৰু কাৰণ নিউক্লিয়াছৰ ভিতৰত থাকিব লাগিব গতিকে ইহঁতি অ্যাট্ৰাক্টিভ হ'বই লাগিব এটিটি মানে এটো অ্যাট্ৰাক্টিভ দেই অ্যাট্ৰাক্টিভ মই লিখি দিছো বাৰু কনফিউজ নহবা তোমালোকে অ্যাট্ৰাক্টিভ হ'ব লাগিব তাৰ লগতে কি হ'ব লাগিব ইলেক্ট্ৰোম্যাগনেটিক ফোর্সতকে কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব এই পইণ্টটো কিন্তু মনত ৰাখিবা যে ফোর্স বিটুইন নিউট্ৰন এণ্ড প্ৰোটন this must be attractive and stronger than electromagnetic force কারণ electromagnetic force তো কার মাজত আছে ইলেক্ট্ৰন আৰু প্ৰোটনৰ মাজত আছে গতিকে ইলেক্ট্ৰন আৰু প্ৰোটনৰ ফোর্সটো যদি ষ্ট্ৰং হৈ যায় তেতিয়া হলে ই প্ৰোটনটো ওলাই যাব মানে কোনোবা দুজন আছে সেই দুজন সাপোজ A আৰু B ইহত দুজনৰ মাজত কি আছে অ্যাট্ৰাক্টিভ ফোর্স এটা আছে আৰু কি কৰিছে এফালৰ পৰা C এ টানিছে C এ B টানিছে যদি C টো যদি ষ্ট্ৰং হৈ যায় B টানি লৈ গুছি যাব A আৰু B ৰ যেটো ফোর্স তাতকে যদি C টো ষ্ট্ৰং হৈ যায় তেতিয়া হলে C এ কি কৰিব এই B টানি লৈ যাব গতিকে ইহতি কি হ'ব লাগিব ওচৰত থাকিব বিচাৰিলে একেলগে থাকিব বিচাৰিলে কিহতি কি হ'ব লাগিব অ্যাট্ৰাক্টিভ ফোর্স এটা ষ্ট্ৰং হ'ব লাগিব গতিকে হেতু কথা তোমালোকে নিজৰ ৰিয়েল লাইফ এক্সাম্পলৰ লগতো এটো বস্তু মিলাই চাব পাৰা মই এতিয়া বাৰু বেছিকে এক্সাম্পল দি নিদিও তোমালোকে হয়তো আইডিয়া কৰিব পাৰিবা গতিকে সদায় মানুহৰ যিকোনো লাগিলে ৰিলেশনশিপে হক ষ্ট্ৰং হ'ব লাগে যাতে থাৰ্ড পাৰ্সনে কোনেও যাতে সেই ৰিলেশনশিপটো ব্ৰেক কৰিব নোৱাৰে ঠিক তেনেকৈ মানে হেতু তোমাৰ যিকোনো ধৰণৰ তোমালোকে মই কওঁতে ভাবি নলবা যে অকল মই লাভ ৰিলেশনশিপৰ কথাই কৈ আছো এটো কথা নহয় যিকোনো ধৰণৰ যিকোনো বস্তুৰ যিকোনো ৰিলেশনশিপৰ মাজতে যদি ট্ৰাষ্ট বিল্ড আপ থাকে বা যদি বন্ডাল যদি ষ্ট্ৰং হয় তেতিয়া হলে বেলেগ বাহিৰা বস্তুৰ এফেক্টে কি কৰিব নোৱাৰে টানি লৈ যাব নোৱাৰে বা বেয়া কৰিব নোৱাৰে সেই ৰিলেশনটো ঠিক তেনেকৈ প্ৰোটন আৰু কি হ'ব লাগিব ইলেক্ট্ৰনৰ মাজতো সিহঁতৰ কি হ'ব লাগিব ৰিলেশনশিপটো হেতু ষ্ট্ৰং হ'ব লাগিব মানে ফোর্সটো সিহঁতৰ কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব তেতিয়া আৰু অ্যাট্ৰাক্টিভ হ'ব লাগিব তেতিয়াহে কি হ'ব ইলেক্ট্ৰনে তাক লৈ যাব নোৱাৰিব আৰু সেই কাৰণে আমাৰ কি আছে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স আছে যাৰ কাৰণে কি হয় নিউক্লিয়াৰ ফোর্সটো ষ্ট্ৰং হোৱাৰ কাৰণেহে প্ৰোটন আৰু নিউট্ৰন একেলগে থাকিব পাৰে মানে কি বুজিলা এতিয়া এই যেটো নিউক্লিয়াৰ ফোর্স সেই নিউক্লিয়াৰ ফোর্সটো কি হয় ষ্ট্ৰং হয় এতিয়া ইয়াত এটা তোমালোকৰ কোৱেশ্চন আছে কোৱেশ্চনটা তোমালোকক মানে জাস্ট মই এটা এৰাইজ হ'ব পাৰে বুলি আসলতে দি থোৱা আছে যে why can't the attractive force within the nucleus be gravitational force কেলে নোৱাৰে gravitational force হ'বলে কিয় নোৱাৰে সেই যে ফোর্সটোক আমি গ্ৰেভিটেশনাল ফোর্স বুলি কিয় নকলো কিয় আমি নিউক্লিয়াৰ ফোর্স বুলি কলো নামটো কিয় আমি বেলেগকে দিলো তাৰ এটা কাৰণ থাকিব লাগিব হয়নে গ্ৰেভিটেশনাল ফোর্স কি হয় সদায় অ্যাট্ৰাক্টিভ হয় আৰু উইকাৰ দেন EM এই দুটা প্ৰপাৰ্টি আছে গ্ৰেভিটেশনাল ফোর্সৰ মানে অ্যাট্ৰাক্টিভ তো হয় কিন্তু উইক হয় ইলেক্ট্ৰোম্যাগনেটিক ফোর্সতকে ই উইক হয় সেই কাৰণে সেই অ্যাট্ৰাক্টিভ ফোর্সটো গ্ৰেভিটেশনাল ফোর্স বুলি আমি কব নোৱাৰো কাৰণ ইলেক্ট্ৰোম্যাগনেটিক ফোর্সতকে সেই ফোর্সটো কি হ'ব লাগিব বুলি পাইছিলো আমি এটো ইম্পৰ্টেন্ট কথাটো আমি কি পাইছিলো যে যেটো ফোর্স আছে নিউট্ৰন আৰু প্ৰোটনৰ মাজত সেই ফোর্সটো অ্যাট্ৰাক্টিভ হ'ব লাগিব যেটো আমাৰ গ্ৰেভিটেশনাল ফোর্সও হয় কিন্তু কি ইলেক্ট্ৰোম্যাগনেটিক ফোর্সতকে কি হ'ব লাগিব ষ্ট্ৰং হ'ব লাগিব যেটো আমাৰ গ্ৰেভিটেশনাল ফোর্স নহয় যেটো 10 to the power 38 টাইমছ উইক হয় গতিকে এই গ্ৰেভিটেশনাল ফোর্স বুলি আমি কব নোৱাৰো হেতু কাৰণে আমি বেলেগ নাম দিছো হেতু হৈছে ষ্ট্ৰং নিউক্লিয়াৰ ফোর্স গতিকে এখিনলৈকে তোমালোকৰ ক্লিয়াৰ হৈছে নে নাই মোক জনাবা আৰু স্ক্ৰিনশ্বট লব লগা আছে যদি বস্তুখিনি লৈ লোৱা এনেকুৱা ধৰণৰ কোৱেশ্চন কিছুমান ট্ৰিকি কোৱেশ্চন কিছুমান কেতিয়াবা খুটি দিয়ে তাকে প্ৰপাৰ্টিজ খিনি চাবা বাৰু
এটা নেক্সট কোয়েশ্চন টু নেক্সট যে টপিক সেই টপিকটো আমি চাও যে উইক নিউক্লিয়াৰ ফোর্স আহিলে কারণ আমার ফান্ডামেন্টাল ফোর্সৰ এটা ফোর্থ হ'ব থার্ড টু আছে স্ট্রং নিউক্লিয়াৰ ফোর্স তেনে হলে আকৌ উইক নিউক্লিয়াৰ ফোর্স নো কৰ পৰা আহিলে আৰু মই তোমালোকক স্টার্টিংতে কৈছিলো যে এই উইক নিউক্লিয়াৰ ফোর্স টু আমাৰ স্টাডি কৰিবলগীয়া ফোর্স নহয় এতিয়াৰ কাৰণে তোমালোকৰ এতিয়া সিলেবাসতে নাই এই বস্তুটো আৰু তোমালোকৰ এখিনি অকমান কমপ্লিকেটেড হৈ যায় গতিকে সেই বস্তুখিনি এতিয়া স্টাডি তোমালোকে নকৰিলেও হ'ব জাস্ট তোমালোকে এটা বস্তু জানি থোৱা যে উইক নিউক্লিয়াৰ ফোর্স টু নিউক্লিয়াছৰ ভিতৰৰে এটা ফোর্স হয় কিন্তু উইক হয় স্ট্রং নিউক্লিয়াৰ ফোর্সৰ নিচিনা নহয় ৰেগুলাৰ ফোর্সটো নহয় নিউক্লিয়াছৰ ভিতৰত হয় কাৰণে আমি নিউক্লিয়াৰ ফোর্স বুলি কওঁ কিন্তু ইহতি জাস্ট ৰেডিও এক্টিভ ডিকে কিছুমান দেখুৱায় কিছুমান হেভি নিউক্লিয়াৰ আছে যেনেকে নিউক্লিয়াৰ ফোর্স বিলাক বা নিউক্লিয়াৰ ৰিয়েক্টৰ বিলাক থাকে নিউক্লিয়াৰ ৰিয়েকশন বিলাক হয় তাত কি হয় ৰেডিও এক্টিভ এলিমেন্ট বিলাকক লোৱা হয় বা হেভি নিউক্লিয়াৰ থকা এলিমেন্ট বিলাকক লোৱা হয় তাত কি কৰে সিহঁতে ৰেডিও এক্টিভ ডিকে কৰিব পাৰে এই প্ৰোটনৰ ৰিপালশনৰ পৰা বা প্ৰোটন নিউট্ৰনৰ কি হয় এট্ৰাকশনৰ পাছত তাৰ পাছত কি হৈ যায় কিছুমান প্ৰোটন নিউট্ৰনলে কনভাৰ্ট হৈ যায় এনেকুৱা ধৰণৰ কিছুমান ৰিয়েকশন হয় যাক আমি কি বুলি কওঁ নিউট্ৰিনো বা এনেকুৱা ধৰণৰ কিছুমান এলিমেন্টস কিছুমান উলাই আৰু এই এলিমেন্টবোৰ উলাওতেই কিছুমান ৰেডিয়েশন হয় আৰু সেই ৰেডিয়েশনটোৰ কাৰণে আমি ৰেডিও এক্টিভ ডিকে পাওঁ আৰু এটো ফোর্সকে কি বুলি কোৱা হয় উইক নিউক্লিয়াৰ ফোর্স কাৰণ হেতু উইক হয় কাৰণ এটো আমাৰ নিউক্লিয়াছৰ ভিতৰত নিউট্ৰন প্ৰটনক ৰাখিবলৈ যিমান ফোর্স লাগে তেনেকুৱা ধৰণৰ ফোর্সৰ লগত কোনো কথা নাই খালি হেনেকুৱা ফেনোমেনা বিলাক চলি থাকিলে আমি তেহেতৰ কি দেখা পাওঁ ৰেডিও এক্টিভ ডিকে দেখা পাওঁ ৰেডিও এক্টিভিটি প্ৰপাৰ্টি খিনি দেখা পাওঁ তেনেকুৱা তোমালোকে ৰেডিও এক্টিভ এলিমেন্টৰ কেইটামান নাম দিবা ওকে এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু তোমালোকে টেনচন ল'ব নালাগে এটো তোমালোকে বহুত ডিটেইলছত ইমান নাজানিলেও হ'ব এতিয়া জাস্ট সিম্পলি জানি থোৱা যে ৰেডিও এক্টিভ ডিকে হয় নিউক্লিয়াছৰ ভিতৰত হয় এনেকুৱা ধৰণৰ কেইটামান কথা আমি গম পালে হ'ব এতিয়া চোৱা এই ফোর্স বিলাকৰ আমি গুটেকিটা চাৰিটা ফোর্স ডিসকাস কৰিলো হয়নে স্ট্রং ফোর্স টু কি আছিল নিউক্লিয়াৰ ফোর্স টু কথা আছিল স্ট্রং নিউক্লিয়াৰ ফোর্স আসলতে আৰু উইক ফোর্স টু কি আছিল নিউক্লিয়াৰ ফোর্সে হয় কিন্তু এটো নিউক্লিয়াৰ আৰু এটো নিউক্লিয়াৰ কিন্তু এটো স্ট্রং আৰু এটো কি এটো স্ট্রং কথা খাই গৈছে সাগে মই লিখি দিছো এই কাৰণে আৰু এটো হৈছে উইক কেলে কাৰণ এটো ৰেডিও এক্টিভ এটম এটাৰ ৰেডিও এক্টিভ ডিকে বা তেনেকুৱা পাৰ্টিকল ওলাই যাওঁতে যিখিনি এনাৰ্জি ওলাই যায় মানে এটা পাৰ্টিকল যেতিয়া ৰিলিজ হয় তেতিয়া কিছুমান এনাৰ্জিও ৰিলিজ হয় আৰু সেই এনাৰ্জি ৰিলিজৰ সময়তে আমি কি পাওঁ ৰেডিয়েশন কিছুমান পাওঁ আৰু তাকে আমি কি বুলি কওঁ ৰেডিও এক্টিভিটি বুলি কওঁ আৰু এতিয়া স্ট্রং টু কি হৈছে নিউট্ৰন প্ৰটন লগ লাগি থাকিবলৈ নিউক্লিয়াছটো বাইন্ড হৈ থাকিবলৈ যেটো এনাৰ্জি লাগে গতিকে এটো হ'ব স্ট্রং ফোর্স আৰু ইলেক্ট্ৰমেগনেটিকত কি হয় নিউক্লিয়াছৰ ভিতৰত থকা প্ৰোটন আৰু ইলেক্ট্ৰনৰ মাজত হয় ইয়াতে প্ৰোটন p+ আৰু এটো ইলেক্ট্ৰন e- ইহঁতৰ মাজত থকা ফোর্স গতিকে এটো স্ট্রং হয় ইলেক্ট্ৰন আৰু হেতু নথকা হলে ইলেক্ট্ৰনবোৰ য'ত গুচি গ'লতেন কাৰণ ইলেক্ট্ৰন বিলাকৰ মুভমেন্টটো বহুত বেছি গতিকে ইলেক্ট্ৰনটো যাতে য'ত গুচি যাব নোৱাৰে তাৰ কাৰণে আসলতে এটো ফোর্স থাকে আৰু গ্ৰেভিটেশনাল ফোর্সও জানাই আমি বহুততে এপ্লাই কৰিব পাৰো গ্ৰেভিটেশনাল ফোর্সটো তে আপেলটো পৰা তাৰ পাছত আৰ্থ আৰু মুনৰ মাজত সান আৰু আৰ্থৰ মাজত বা বেলেগ বেলেগ স্যাটেলাইট বা গোটেই ইউনিভাৰ্সতে আসলতে গোটেই গ্যালাক্সি বিলাকতে কি আছে গ্ৰেভিটেশনাল ফোর্সৰ কথা আহে গতিকে এখিনি হৈ গল আমাৰ চাৰিটা ফান্ডামেন্টাল ফোর্সৰ কথা এখন স্ক্ৰিনশ্বট লৈ লোৱা ইয়াৰ হয়তো ইমেজখন বহুত ভালকে নাহিব পাৰে আৰু নাহিলেও কোনো কথা নাই এখন ইমেজ তোমালোকক জাস্ট বুজিবৰ কাৰণেহে দিয়া হৈছে নেক্সট আহিলে লং ৰেঞ্জ এণ্ড শৰ্ট ৰেঞ্জ ফোর্স কিছুমান ফোর্সৰ যেটো ৰেঞ্জ হেতু বহুত বেছি হয় আৰু কিছুমান ফোর্সৰ ৰেঞ্জটো কি হয় বহুত কম হয় গতিকে সেই ফোর্সটোৰ তোমালোকে সোৱা যদি লং ৰেঞ্জ ফোর্স কোনবিলাক হ'ব বা শৰ্ট ৰেঞ্জ কোনবিলাক হ'ব মানে FG EM SN WN FG মানে গ্ৰেভিটেশনাল ফোর্স EM মানে ইলেক্ট্ৰমেগনেটিক SN মানে স্ট্ৰং নিউক্লিয়াৰ WN মানে কি হৈছে উইক নিউক্লিয়াৰ এই কেটা ফোর্সৰ ভিতৰতে আমি চাম যে লং ৰেঞ্জ কোন কেটা বেছিকে ডাঙৰ ৰেঞ্জত হোৱাটো গ্ৰেভিটেশনালে হ'ব ইলেক্ট্ৰমেগনেটিকো হ'ব পাৰে কাৰণ ইলেক্ট্ৰমেগনেটিক ফোর্সটো আমি অকল প্ৰোটন ইলেক্ট্ৰনৰ মাজতেই যে পাইছো এটো নহয় যিকোনো চাৰ্জ বডিতেই হ'ব পাৰে গতিকে ইলেক্ট্ৰমেগনেটিক ফোর্স আৰু গ্ৰেভিটেশনাল ফোর্স হ'ব লং ৰেঞ্জ অপাৰেটস ওভাৰ লাৰ্জ ডিসটেন্স ডাঙৰ ডিসটেন্সৰ ক্ষেত্ৰত দীঘল ডিসটেন্সৰ ক্ষেত্ৰত
আৰু শৰ্ট ৰেঞ্জ কোনবিলাক যেবিলাক স্মলাৰ ডিস্টেন্স এটো তোমালোকে গম পাইছা নিউক্লিয়াছৰ ভিতৰত থাকে একেবাৰে 10 টু দি পাৱাৰ মাইনাছত যেটো ৰেডিয়াছতকেও কম ডিস্টেন্স নিউক্লিয়াছৰ ৰেডিয়াছৰ সমান গতিকে সেই ডিস্টেন্সটো কি হ'ব একেবাৰে শৰ্ট ৰেঞ্জ হ'ব ষ্ট্ৰং আৰু উইক নিউক্লিয়াৰ ফোৰ্স দুইটাই কি হ'ব শৰ্ট ৰেঞ্জ ফোর্স কেতিয়াবা তোমালোকক লং ৰেঞ্জ শৰ্ট ৰেঞ্জ ফোর্স বুলিও দিয়ে কেতিয়াবা আমি ফান্ডামেন্টাল ডিৰাইভ ফোর্স বুলিও পাওঁ আৰু কেতিয়াবা আমি লং ৰেঞ্জ শৰ্ট ৰেঞ্জ ফোর্স এনেকেও আমি কৰিব লগা হয় ডিডাকশন আৰু এটা টার্ম তোমালোকে মোক সুধিছিলা এখিনি যদি স্ক্ৰিনশ্বট লোৱা নাই লৈ লোৱা কিছু মানে মোক এইটো কথা ডাউট হিচাপে সুধিছিলা তোমালোকে ইউনিফিকেশন আৰু ৰিডাকশন তোমালোকক মই অলৰেডি আসলতে এই বস্তুটো কৈছিলৱে খালি মই তোমালোকক নাম কেইটা ইউনিফিকেশন আৰু ৰিডাকশন বুলি দি দিয়া নাছিলো আমি যে কৈছিলো ফিজিক্সৰ পৰা টেকনলজিৰ পৰা ফিজিক্স তেনেকুৱা ধৰণৰ কথাই হয় আসলতে ইয়াত এই স্কোপত আমি গম পাইছিলো বা হেখিনি সাউতে আমি গম পাইছিলো তা কি হয় ইউনিফিকেশন মানে কি এবাৰ তোমালোকে ডেফিনিশনটো চাই লোৱা it is the act of unifying the different laws valid for different phenomena to a single theory that explains all the different phenomena মানে আমি কি কৰো বেলেগ বেলেগ ফেনোমেনা আমি স্টাডি কৰো কিন্তু নি পেলাই আমি এটা ফেনোমেনাতে পেলাই দিও যাক আমি কি বুলি কওঁ ইউনিফিকেশন বুলি কওঁ এতিয়া এটা ক্লাছত বেলেগ বেলেগ ষ্টুডেন্টৰ বেলেগ বেলেগ ক্যাৰেক্টাৰিষ্টিক্স থাকিব পাৰে কিন্তু সিহঁতৰ এজৰ ওপৰত ডিপেন্ড কৰি আমি সাপোজ ক্লাস 9 তে ভৰাই দিলো বা ক্লাস 11 তে ভৰাই দিলো তোমালোকৰ সবৰে বেলেগ বেলেগ ট্যালেন্ট আছে কিন্তু আমি এটা ইউনিফাই কৰি আমি এটা ক্লাছত ভৰাই দিলো এটা সিমিলাৰিটি চাই ঠিক তেনেকৈ আমি এই ফিজিক্সৰ ল বিলাককো আমি কি কৰিব পাৰো ইউনিফাই কৰিব পাৰো যেনেকৈ গ্ৰেভিটেশন ইছৱা তোমালোকে গ্ৰেভিটেশন যদি চোৱা ইয়াৰ এক্সাম্পলটো এখিনতে মই জাস্ট লিখি দিছো গ্ৰেভিটেশনৰ ভিতৰতে তোমালোকে কি পাইছা apple falling from a tree এবিলাকো পাইছা হেবিলাকৰ কথা আহিলে তাৰ উপৰি মুন আৰু আৰ্থৰ মাজত যেটো ফোর্স হেতু কথা আহিলে তাৰ পাছত প্ল্যানেট বিলাকৰ কথা তোমালোকে কেপলাৰছ ল পাবা এই গুটেই ল বিলাক আছে তাৰ পাছত তোমালোকে গ্যালাক্সি বিলাকৰ কথা শুনিছা এই গুটেই বিলাক কথা মিলাই পেলাই আনি এটা থিওৰিতে সুমুৱাই দিলে হেতু হৈ গল গ্ৰেভিটেশন এই গুটেইখিনি সুমুৱাই দিলে কোট গ্ৰেভিটেশনত ঠিক তেনেকৈ তোমালোকে ম্যাক্সওয়েলৰ তোমালোকে ইকুৱেশন পাবা ম্যাক্সওয়েলৰ চাৰিটা ইকুৱেশন দিয়ে বহুত বেছি থিওৰি আমি এক্সপ্লেইন কৰি দিব পাৰো গতিকে হেবিলাককে কি বুলি কোৱা হয় ইউনিফিকেশন বুলি কোৱা হয় মানে কেবাটাও থিওৰি তুমি যদি এটাৰ পৰাই তুমি যদি ডিৰাইভ কৰিব পাৰা তেনেকৈ গ্ৰেভিটেশনৰ যেটো ফৰ্মুলা F = G m1 m2 by r square যে ডিসটেন্স বাহিলে ফোর্স বাহি যায় এনেকুৱা ধৰণৰ ফৰ্মুলা বিলাক তোমালোকে চাৰ্জ বডিৰ ক্ষেত্ৰতো দেখিবা যে কোলম্বৰ যিবিলাক চাৰ্জৰ যিবিলাক ফোর্স আছে বা কাৰেন্টৰ যিবিলাক ফৰ্মুলা আছে তাতো তোমালোকে এইবিলাক দেখিবা যে ডিসটেন্স বাহি গলে কি হয় বা তোমালোকে চাৰ্জৰ এখিনি ৰিপ্লেস হৈ যাব খালি m1 m2 খিনি q1 q2 ৰে গতিকে এনেকে ধৰণে কিছুমান ফৰ্মুলা আমাৰ এবাৰ উলিওৱাৰ পাছত হেবিলাক আমি ইউনিফাই কৰি দিব পাৰো যে এটা থিওৰিয়ে গুটেইখিনি বুজাব পাৰে বুলি তেনেকৈ conservation of energy conservation of mass এবিলাক লেন্স ল এই গুটেই বিলাক আমি কি কৰিব পাৰো একেলগে আমি conservation of energy তা তুমি সময় দিব পাৰো গতিকে এখিনি কথা আহিলে বেলেগ বেলেগ conservation of energy কথাখিনি আনি পেলে আমি এটা conservation of energy লতে আমি সময় দিব পাৰো কেখিনি কথা ঠিক তেনেকৈ ৰিডাকশন টো আকৌ ইউনিফিকেশনৰ উল্টা নিচিনা এটো আমি আকৌ কি কৰো ব্ৰেকিং কৰো ব্ৰেক ডাউন কৰো কমপ্লেক্স বস্তু এটা ব্ৰেক কৰি চাও যেনেকে তোমালোকক মই ট্ৰিক বিলাক দেখালে বা কেতিয়াবা যদি মই তোমালোকক কিবা এটা বস্তু বুজাও তেতিয়া কি কৰো সেই টাৰ্মটো ভাঙি দেখাও এটা কি হৈ যায় আমাৰ সেই বস্তুটো বুজিবলৈ ইজি হৈ যায় তেনেকৈ আমি ল বিলাকত বা থিওৰি বিলাকক কমপ্লেক্স থিওৰি বিলাকো আমি কি কৰিব পাৰো সিম্পল কনস্টিটুয়েন্ট সিস্টেমলে তাক আমি কি কৰি দিব পাৰো ভাঙি দিব পাৰো বা কমপ্লেক্সৰ পৰা আমি সিম্পল কম্পোজটোলে আমি ভাঙি দিব পাৰো তেতিয়া কি হয় we can understand the working of the complex system যেনেকে হৈ গল থাৰ্মোডাইনামিক্সৰ কথা ক'লে আমি থাৰ্মোডাইনামিক্স বুলি কৈ দিলে আসলতে তাৰ ভিতৰতে ঢেৰ কথা সোমাই যায় থাৰ্মোডাইনামিক্সৰ লয়ে তোমাৰ চাৰিটা আছে জিৰোথ ল বুলি এক্সট্ৰাকে এড হল ফাৰ্স্ট ল সেকেন্ড ল থাৰ্ড লটো আছে গতিকে এই গুটেই বস্তুখিনি আমি অকল থাৰ্মোডাইনামিক্সত যদি চাও তেতিয়া হলে কি হ'ব আমাৰ কমপ্লিকেটেড হৈ যায় তাৰ পৰা আমি কাইনেটিক এনাৰ্জি কথা বা কাইনেটিক থিওৰি কথা আমি চাব পাৰো কাইনেটিক থিওৰি কথা আমি চালে আমি কি পাম তাত টেম্পাৰেচাৰৰ কথা পাম টেম্পাৰেচাৰটো কাইনেটিক থিওৰি মতে আমাৰ কেনেকুৱা হয় কাইনেটিক থিওৰি কথা আমি ইয়াৰ পৰা গম পাব পাৰো গতিকে এই বস্তুবিলাক যে আমি কৰিলো বা টেম্পাৰেচাৰৰ কথা ইয়াত আহি গল তেতিয়া আমাৰ কি হৈ যাব এই থাৰ্মোডাইনামিক্স থাৰ্মো মানে টেম্পাৰেচাৰ তেনেকৈ আমি ভাঙি দিছো ডাইনামিক মানে ডাইনামিক হৈ থকা বস্তু এটা সিস্টেম এটা একেই ষ্টেটত নাথাকে কেতিয়াও চাহ একাপ তুমি গৰম কৰি আনিলা তাৰ পাছত অলপ দেৰি পাছত সিস্টেমটো যদি
কি সিস্টেম মানে সাৰাউন্ডিংৰ লগত টাচত আছে গতিকে সিহঁতে কি হৈ যাব ঠাণ্ডা হৈ যে গ'ল দ্যাট ইজ ইনক্লুডেড ইন দ্য থাৰ্মোডাইনামিক্স পাৰ্ট কিন্তু আমি যদি থাৰ্মোডাইনামিক্স বুলি এটো কওঁ তেতিয়াহ'লে নজনা মানুহে যিখিনি ধৰা নাজানে তেওঁলোকক থাৰ্মোডাইনামিক্সৰ কাৰণে হ'ল বুলি ক'লে তেওঁলোকে কমপ্লিকেটেড পাব কিন্তু তুমি যদি চাহৰ সিস্টেমটোৰ লগত ভাবি চোৱা যে কেলে গুচি গ'ল তাৰ পৰা কি ওলাই গ'ল কি টেম্পাৰেচাৰ চেঞ্জেছ হ'ল যে টেম্পাৰেচাৰ টাৰ্মত চাওঁ যদি বস্তুখিনি আমাৰ কাৰণে সহজ হৈ যাব গতিকে ইউনিফিকেশন মানে কেবাটাও ল আমি ইউনিফাই কৰি এটা লতে আমি সময় দিয়াটোক আমি ইউনিফিকেশন বুলি কওঁ ৰিডাকশন তো তাৰ কমপ্লিট অপোজিট তাত আমি কি কৰো এটা ডাঙৰ কমপ্লেক্স বস্তু তাক ভাঙি আমি কি কৰিম সৰু সৰু সিম্পল বস্তুত আমি হেতু বস্তু চাম যাতে আমি সেই কমপ্লেক্স বস্তুটো বুজি পাব পাৰো এইখিনি তোমালোকে স্ক্ৰিনশ্বট লৈ লোৱা আৰু কিবা নুবুজা থাকিলে মোক সুধিবা নেক্সট আহিলে সামাৰি এই চ্যাপ্টাৰটো আমাৰ অলৰেডি শেষ হৈছে তথাপিতো মই এবাৰ এটা ওভাৰঅল সামাৰি এটা তোমালোকক দিয়া আছে যাতে তোমালোকে পিছত এই চ্যাপ্টাৰটো আৰু তোমালোকে আজি এতিয়া পঢ়িলা লিখিলা নোট ডাউন কৰিলা ধুনিয়াকে বুজিলা থৈ দিলা তেতিয়াও তোমালোকৰ চলিব এই চ্যাপ্টাৰটো তোমালোকে সামাৰিখিনি জাস্ট যদি এবাৰ চাই লোৱা তেতিয়াও তোমালোকে গোটেই চ্যাপ্টাৰটো এটা আইডিয়া পাই যাবা সেই কাৰণে মই আসলতে কি কৰিছো এই বস্তুখিনি এড কৰি দিছো আৰু এটা কথা মই তোমালোকক ক'বলৈ আছিলে তোমালোকক যেতিয়া মই পঢ়াইছিলো মেক্ৰোস্কোপিক আৰু মাইক্ৰোস্কোপিক তোমালোকৰ মেসোস্কোপিকটো মই কওঁতে প্ৰথমে ঠিকই ক'লো মেক্ৰোস্কোপিকৰ কথা আৰু মাইক্ৰোস্কোপিকৰ কথা যে মেক্ৰো মানে হৈছে ডাঙৰ বস্তুবিলাক মাইক্ৰো মানে একদম সৰু কিন্তু যেতিয়া মেসোস্কোপিকৰ তোমালোকৰ যিখন স্লাইড আছিলে সেই স্লাইডখনত একচুয়ালি মাইক্ৰোস্কোপিকটোহে আছিলে মানে মাইক্ৰোস্কোপিকৰ স্লাইডখন বেলেগকে আছিলে তোমাৰ তেনেকুৱা হ'ল মই হেতু তোমালোকে চাবাচোন বাৰু আগৰ ভিডিওটোত মই এটা ডিসক্লেইমাৰ দি পেলাই তোমালোকৰ সেই বস্তুটো মই কাৰেকচন কৰি দিম মোক দুজন মানে কৈছিলে এই কথাটো মই তথাপি তোমালোকক দি দিলে ভাল হ'ব তোমালোকে যেতিয়া এতিয়া হৈ গলে মই নোটটো বাৰু আপলোড কৰি দিম কিন্তু এই কথাখিনি তোমালোকে জাস্ট চাবা যদি কিবা ভুল হৈ আছে নিচিনা তোমালোকে দেখি চাও যদি তোমালোকে বস্তুটো অকমান মিলাই লবা যে মেক্ৰোস্কোপিক বস্তুবিলাক কি হ'ব ইউনিভাৰ্সৰ কথা যে থাকিব ডাঙৰ মেটাৰৰ কথা যে থাকিব কিন্তু মেসোস্কোপিক হলে 10 to 100 মলিকিউলছৰ ভিতৰত থাকিব কথাখিনি আৰু মাইক্ৰোস্কোপিক হলে 10 to the power মাইনাছত গুচি যাব ৰেঞ্জটো গতিকে এই কথাখিনি তোমালোকে মনত ৰাখিবা যদি মোৰ ভুল হৈ আছিল তোমালোকে সেইখিনি কাৰেকচন কৰি লবা Physics is general analysis of nature. এটা তোমালোকে গম পালা নেচাৰৰ যেবিলাক ফেনোমেনা আমি সেইবিলাক ষ্টাডি কৰো সাধাৰণতে আমি নন লিভিং যেবিলাক টেৰেষ্ট্ৰিয়েল বস্তু ইউনিভাৰ্সাল বস্তু সেই বস্তুবিলাকৰ আমি ষ্টাডি কৰো গতিকে তাক আমাক কি বুলি কোৱা হয় জেনাৰেল এনালাইসিস অফ নেচাৰ বুলি কৈছে কেলে কন্ডাক্ট কৰা হয় আন্ডাৰষ্টেণ্ড হাউ ইউনিভাৰ্স বিহেভ আমি কি কেনেকে ইউনিভাৰ্সখনে কেনেকে বিহেভ কৰে সেইটো আমি চাওঁ তাৰ তিনটা ডমেইন কি পালো মেক্ৰোস্কোপিক মেসোস্কোপিক আৰু মাইক্ৰোস্কোপিক কেতিয়াবা ফিজিক্সে টেকনলজি দিয়ে আৰু কেতিয়াবা কি দিয়ে টেকনলজিয়ে ফিজিক্স দিয়ে ফিজিক্সে টেকনলজি দিয়া এক্সাম্পল আছিলে আমাৰ কি আছিলে ফিজিক্সে টেকনলজি দিয়া এক্সাম্পল তোমালোকৰ মনত আছে নে তাকে সোৱা যদি তাত কি আছিলে হিট ইঞ্জিনটো আহিছিলে হয়নে হিট ইঞ্জিনটো আগতে ডিসকভাৰ হৈছে এটো টেকনলজিৰ কাৰণে আছিলে ফিজিক্সে যদি দিয়ে তেতিয়া কি আছিলে প্ৰথমতে থিওৰিটো আহিব লাগিব থিওৰিটো যেনেকে সেমিকন্ডাক্টৰ ফিজিক্সৰ কথা পাইছিলো সিলিকন চিপ ইন্টিগ্ৰেটেড সাৰ্কিট এবিলাকৰ কথা আমি আগতে পালো তাৰ পাছতহে কম্পিউটাৰ জেনাৰেশন আহিলে কম্পিউটাৰ ডেভেলপ তাৰ পাছতহে হ'ল গতিকে কম্পিউটাৰ ইজ দ্য টেকনলজি সেমিকন্ডাক্টৰ ফিজিক্স ইজ দ্য পাৰ্ট অফ ফিজিক্স ঠিক তেনেকৈ হিট ইঞ্জিনটো ডিসকভাৰ আগতে হৈছিলে কিন্তু হিট ইঞ্জিনৰ পৰা থাৰ্মোডাইনামিক্স যেটো ফিজিক্সৰ থিওৰি আছে সেইখিনি কিন্তু পাছত আহিছিলে গতিকে sometimes physics give rise to technology and sometimes technology give rise to physics গতিকে এইখিনি কথা হৈ গ'ল তাৰ পাছত আহিলে কি force is a pull or push that can cause an object to change its velocity or shape force to এটা কি হয় push বা pull হয় তোমালোকে তো গম পোৱা আমি এটা বস্তু টানো বা পুশ কৰো তেতিয়া হেতু কি হৈ যায় আমি হেতু কি এপ্লাই কৰা বুলি কওঁ ফোর্স এপ্লাই কৰা বুলি কওঁ কিন্তু তেতিয়া কি হয় যেতিয়া আমি পুশ বা পুল কৰো তেতিয়া বস্তুটোৰ কি হয় ভেলোসিটি চেঞ্জ হ'ব পাৰে তাৰ পজিশন চেঞ্জ হয় নহলে তাৰ কি চেঞ্জ হয় শেপ চেঞ্জ হয় তেনেকে আটা লাড্ডু এটা পুশ কৰিলে বা পুল কৰিলে বা জি কৰিলে তাৰ শেপটো চেঞ্জ হ'ব তেনেকে মই যদি এতিয়া বটলটা ঠেলি দিও বা পেইনটো ঠেলি দিও তেতিয়া হলে তাৰ কি চেঞ্জ হ'ব ভেলোসিটি চেঞ্জ হ'ব বা তাৰ পজিশন চেঞ্জ হ'ব আৰু টাইপ অফ ফোর্স বেলেগ বেলেগ টাইপ অফ ফোর্স খিনি কি আছিল ফান্ডামেন্টাল আৰু ডিৰাইভ ফান্ডামেন্টাল কিটা কোন কিটা আছিল গ্ৰেভিটেশনাল ইলেক্ট্ৰোম্যাগনেটিক স্ট্ৰং এন্ড উইক নিউক্লিয়াৰ আৰু লং হেখিনি হৈ গল ফান্ডামেন্টাল আৰু ডিৰাইভ ফোর্স খিনি কোনখিনি আছিল ফ্ৰিকশন
এইবিলাক আসলে কি ডিৰাইভ ফোর্স গতিকে লং রেঞ্জ কোন কেটা গ্ৰেভিটেশনাল আৰু ইলেক্ট্ৰমেগনেটিক আৰু শৰ্ট ৰেঞ্জ কোন কেটা স্ট্ৰং আৰু উইক নিউক্লিয়াৰ গতিকে এইখিনি কথা হৈ গ'ল তোমালোকৰ এই চেপ্টাৰটোৰ সামাৰি গতিকে এইখিনিলৈকে তোমালোকৰ যদি কিবা ডাউট আছে মোক ভালদৰে তোমালোকে জনাই থবা আৰু তোমালোকৰ মই গোটেইখিনি ডাউট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিম আৰু আমি নেক্সট ইউনিট এণ্ড মেজাৰমেণ্ট যেটো চেপ্টাৰ আছে আমি সেই চেপ্টাৰটো আমি নেক্সট ক্লাছত ষ্টাৰ্ট কৰিম গতিকে নেক্সট ক্লাছটোত আমি যিমান পাৰো আমি সেইখিনি কভাৰ কৰিবলৈ চাম আৰু ইউনিট এণ্ড মেজাৰমেণ্ট চেপ্টাৰটোৰ কাৰণে তোমালোক প্ৰিপেয়াৰ হৈ থাকিবা সেইটো চেপ্টাৰ আমি ষ্টাৰ্ট কৰিব লাগিব